কমপ্লিট 10 দিন বন্ধৰ পিছত হোষ্টেল আহিলোঁ। বন্ধ দীঘলীয়া আছিলে, খুব ফূৰ্তি কৰি ঘৰলৈ গৈছিলোঁ, ভাবিলোঁ বহুত দিন থাকিব পাওঁ। কিন্তু ঘৰত যাই পূজা চাওঁতে, ঘৰত থাকোঁতে, আলহী ঘৰত যাওঁতে 10 দিন কেনেকৈ গ'ল গমেই নাপালোঁ। 27 তাৰিখে গৈছিলোঁ আৰু আজি অক্টোবৰৰ 7 তাৰিখ, কমপ্লিট 10 দিন। ইমানো কম সময় নহয়। কিন্তু হোষ্টেলাৰবোৰৰ কাৰণে ঘৰত যিমান দিন থাকিলেও কমেই লাগে। মন যায় ন আৰু কেইদিনমান বঢ়াই কিনে থাকিবলৈ, কিন্তু নোৱাৰি, অহাকালিৰ পৰা কলেজ আছে। ঘৰৰ একেবাৰে ওচৰতে লক্ষ্মী পূজা হয়, চাব নাপালোঁ যিহেতু লক্ষ্মী পূজাৰ বন্ধ নাথাকে। যোৱাকালি অকল এদিন চাব পালোঁ, নাগাৰা নাম আছিলে, নাগাৰা নাম চালোঁ। আৰু অহাকালিৰ পৰা থিয়েটাৰ আছে, সূৰ্য থিয়েটাৰ। জুবিন দাৰ টিকটক গানটো সূৰ্য থিয়েটাৰত খুব চলি আছে। মোৰ চকুলোৰে একাপ নাটকখনি খুব ভাল প্ৰদৰ্শন কৰি আছে। চাব মন আছিলে কিন্তু নাই, নোৱাৰিলোঁ। অহাকালিৰ পৰা ক্লাছত যাব লাগিব, গতিকে তালিৰ টোপোলা বান্ধি আহি গ'লোঁ আৰু আজি ঘৰলৈ মানে হোষ্টেললৈ। আচলতে এইখনেই ঘৰৰ নিচিনা হৈছে এতিয়া, এইখনতে ঘৰ আহি যায় আৰু ঘৰলৈ যাওঁ বুলি ক'লে ইয়ালৈ অহা ভাৱটো আহি যায়। গতিকে অহাকালিৰ পৰা আকৌ স্কেডিউল আৰম্ভ হ'ব, আকৌ ৰেগুলাৰ লাইফ ষ্টাৰ্ট হ'ব, আকৌ ডেইলি ৰুটিন এনেকুৱা ক্লাছ ক্লিনিক হাবি যাবি এনেকৈ ষ্টাৰ্ট হ'ব আৰু। গতিকে মাজে মাজে যদি ভিডিঅ' বনাব সময় পাওঁ, ভিডিঅ' বনাই আপোনালোকক দেখাই থাকিম। গতিকে আজিলৈ টাটা বাই বাই, ইমানতে, থেংক ইউ।